যাৰ আত্মবিশ্বাস নাথাকে, যাৰ মনত দৃঢ়তা নাথাকে, তেওঁ প্ৰতিটো ক্ষেত্ৰতে বিফল হয় আৰু প্ৰতিটো ক্ষেত্ৰতে প্ৰবঞ্চনাৰ সন্মুখীন হয় বা ঠগ খাবলগীয়া হয়। আজি এনে এটা কাহিনী লৈ আহিছোঁ, দূৰ্ত তিনিজন আৰু এজন ব্ৰাহ্মণৰ কাহিনীৰে। সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। আজি দেৱবাণী সংস্কৃতম শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নতুন পাঠ্যপুথি পঞ্চম শ্ৰেণীৰ সপ্তমঃ পাঠঃ দূৰ্ত শাগ ব্ৰাহ্মণ কথা অসমীয়া অনুবাদৰ সৈতে আগবঢ়া হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবলৈ নাপাহৰিবা। দূৰ্ত শাগ ব্ৰাহ্মণ কথা। দূৰ্ত অৰ্থাৎ চতুৰ, ছাগলী আৰু ব্ৰাহ্মণৰ কথা। অস্তি গৌতমৰণ্যে যজ্ঞদত্ত নাম ব্ৰাহ্মণ। গৌতমৰণ্যত যজ্ঞদত্ত নামৰ এজন ব্ৰাহ্মণ আছিল। একদা সহ যদা গ্ৰামান্তৰে শাগম উপক্ৰিয় স্কন্ধে নীত্বা গৃহং গচ্ছত তদা ত্ৰিভিঃ ধূৰ্তৈঃ দৃষ্টঃ। এদিনাখন তেওঁ যেতিয়া গাঁৱত ছাগলী এটা কান্ধত লৈ ঘৰৰ ফালে গৈ আছিলে, তেতিয়া তিনিজন ধূৰ্তই তেওঁক দেখা পালে। ততশ্চ বুদ্ধি বলেন ব্ৰাহ্মণ হস্তাৎ ভোজনাৰ্থং শাগ গ্ৰহণীয় ইতি নিশ্চিত তে ধূৰ্তাঃ ব্ৰাহ্মণস্য আগমন মাৰ্গে বিভিন্নেষু ত্ৰিষু স্থানেষু স্থিতাঃ। আৰু তেতিয়া বুদ্ধিৰ বলেৰে ব্ৰাহ্মণৰ হাতৰ পৰা খাবৰ বাবে ছাগলীটো কেনেধৰণে ল'ব পাৰি এইটো নিশ্চিত কৰি তিনিওজন ধূৰ্তই ব্ৰাহ্মণৰ যিটো পথত আহিছিলে সেই পথৰ বিভিন্ন স্থানত অৰ্থাৎ তিনিটা স্থানত তিনিওজন ৰৈ থাকিলে। অনন্তৰং প্ৰথমো ধূৰ্তঃ ব্ৰাহ্মণং সংভাষ্য কথয়তি। তাৰ পাছত প্ৰথম ধূৰ্তজনে ব্ৰাহ্মণক সম্বোধন কৰি ক'লে, ভৌ ব্ৰাহ্মণ কিমিতি কুকুৰং স্ককন্ধে নয়সি। কি কাৰণে এই কুকুৰটো কান্ধত লৈ আহিছা? বিপ্ৰেণু উত্তম। ব্ৰাহ্মণে ক'লে, না অহং কুকুৰম আনয়ামি। মই কুকুৰ অনা নাই, কিন্তু যজ্ঞ শাগমেব আনয়ামি। যজ্ঞৰ ছাগলীহে আনিছোঁ। তদনন্তৰম কুশান্তৰে স্থিতঃ দ্বিতীয় উপি ধূৰ্তঃ বিপ্ৰবৰং সম্বুদ্ধ বদতি। তাৰ পাছত অলপ দূৰতে ৰৈ থকা দ্বিতীয়জন ধূৰ্তয়ো ব্ৰাহ্মণক সম্বোধন কৰি ক'লে, ভৌ কিমৰ্থম কুকুৰং স্কন্ধেন বহসি ইতি। হেৰা, কি কাৰণে কুকুৰটো কান্ধত লৈ আহিছা? তৎ শ্ৰুত্বা ব্ৰাহ্মণঃ শাগং ভূতলে সংস্থাপ্য সাৱধানম অৱলোক্য পুনৰপি স্কন্ধে কৃত্বা সংশয়পূৰ্ণ হৃদয়েন চলতি। তাকে শুনি ব্ৰাহ্মণে ছাগলীটো মাটিত নমাই চালে ভাল ধৰণে আৰু পুনৰ কান্ধত লৈ সংশয়পূৰ্ণ ভাৱেৰে তেওঁ যাবলৈ ধৰিলে। ততশ্চ কুশান্তৰে অৱস্থিত তৃতীয় ধূৰ্তোপি ভ্ৰনতি। তাৰপাছত আৰু অলপ দূৰতে ৰৈ থকা তৃতীয়জন ধূৰ্তই ব্ৰাহ্মণক ক'লে, ভৌ ব্ৰাহ্মণ, হে ব্ৰাহ্মণ, অশুচিং কুকুৰং কিমিতি স্কন্ধেন আনয়সি। এই অশুচি বা লেতেৰা কুকুৰটো কি কাৰণে কান্ধত লৈ আহিছা? এবং বাৰং বাৰং ধূৰ্ত বচনানি শ্ৰুত্বা মমৈব বুদ্ধি ভ্ৰম অভৱত। এনেধৰণে বাৰে বাৰে সেই ধূৰ্তৰ কথা শুনি তেওঁৰ মোৰ বুদ্ধিভ্ৰম হ'ল। না অহং শাগং আনয়ামি। মই ছাগলী অনা নাই, কিন্তু কুকুৰং এব ইতি নিশ্চিত শাগং ভূমৌ প্ৰক্ষিপ্য পুষ্কৰিণীয়াং স্নানং কৃত্বা ব্ৰাহ্মণঃ গৃহং গতঃ। কিন্তু কুকুৰেই হয় এইটো নিশ্চিত কৰি ছাগলীটো তেওঁ মাটিত নমাই দিলে আৰু পুখুৰীত স্নান কৰি ব্ৰাহ্মণ নিজৰ ঘৰলৈ গ'ল। ধূৰ্তৰেপি সহ শাগঃ সানন্দং খাদিতঃ। আৰু সেই ধূৰ্তকেইজনেও অতি আনন্দেৰে ছাগলীটো খালে। উপম্যেন য়ঃ সৰ্বান পশ্যতি মূঢ়চেতনঃ সহ ভৱেৎ বঞ্চিতো ধূৰ্ত ব্ৰাহ্মণ শাগতো যথা। অৰ্থাৎ যি মূৰ্খ মনৰ লোকে নিজৰ দৰে বাকী সকলোকে বুলি ভাবে, তেওঁ ধূৰ্ত বা বঞ্চকৰ হাতত ঠিক তেনেকৈয়ে প্ৰতাৰিত হয়, যেনেকৈ ছাগলীটোৰ ক্ষেত্ৰত সেই ব্ৰাহ্মণজন প্ৰতাৰিত হৈছিল। শেষত পাঠটোৰ অনুবাদ লিখিতভাৱেও তোমালোকৰ বাবে আগবঢ়াই দিয়া হৈছে। তোমালোকে লিখিতভাৱে থকাখিনিও চাবা। বিশেষকৈ পঢ়ি পেলাই অৰ্থখিনি ক'ব পাৰিলে তোমালোকৰ বাবে বেছি সুবিধা হয়। তেনেধৰণে বুজিবলৈ চাবা, লগতে লিখিতভাৱেও ওলোৱা। আজিলৈ ইমানতে সামৰিছোঁ। পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম। চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিলে পৰৱৰ্তী নতুন ভিডিঅ'সমূহ তোমালোকে লগে লগেই লাভ কৰিবা। নমো নমঃ।